মৰাণ মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল। তিনিটা ক্ষেত্ৰত তেওঁলোক সহনশীল। পুৰণা গোৱালপাৰা জিলাৰ কোচৰাজবংশী, মৰাণ মটক, এই তিনিটাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহনশীল আৰু এই বিষয়ে বিধানসভাত মই ইতিমধ্যে ষ্টেটমেণ্ট দিছোঁ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50%, 100% নহ'লেও কিছু আগবাঢ়ি আছে। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল। 36টাৰ নাম ৰিকমেণ্ড কৰিলে, বাকীৰ নাম নকৰিলে। এতিয়া বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক, তেওঁলোকে আগেই নবঢ়ালে, 36টাত থৈ দিলে। গতিকে ইয়াত সৰ্বসাধাৰণ মানুহে নুবুজা বহুতবিলাক কথা আছে, যিটো 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনত প্ৰথমবাৰলৈ সাংবাদিকসকলেও গম পাব। 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন। কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা, বাকী ৰিকমেণ্ডেই নকৰে। এতিয়া আমাৰ ACMSৰ কিছুমান নেতাই আন্দোলনো কৰি আছে, তেওঁলোকে তেতিয়া বিধানসভাত MLA আছিল, তেওঁলোকে ৰিকমেণ্ডেই নকৰিলে। যেতিয়া লিষ্টখন ওলাল তেতিয়া টি গাৰ্ডেন ছাত্ৰ সন্থাই আমাক ক'লে যে আমি একেটা লাইনতে থাকোঁ, কেইজনমান হ'ব কেইজনমান নহ'ব নেকি। গতিকে তাৰ ভিতৰতো কৰিবলগীয়া কাম আছে। সেইকাৰণে গোটেই বস্তুটো 25 নৱেম্বৰত যেতিয়া আমি বিধানসভাত ৰিপৰ্ট দিম, যিটো ৰিপৰ্টে এই সমস্যাৰ সমাধান কৰিব পাৰে কাকো অসুবিধাত নোহোৱাকৈ, তেনেকুৱা এটা ৰিপৰ্ট আমি বহুত 3 বছৰ আলোচনা কৰি কৰি এটা পজিশ্যনলৈকে আনিছোঁ। যেনেকৈ আপোনালোকে লক্ষ্য কৰিছে যে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই। মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ ছিগনেল দিছে। তাৰো কাৰণ হ'ল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা। গতিকে বহুত সময়ত আমাক অভিযোগ কৰা সকলৰ বিপৰীতে বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে গ'ল। তেওঁলোকৰ সমস্যা আছে, তেওঁলোকে কৈছে, আহোমে কৈছে আমাক লাগিবই, ট্ৰাইবেল সংঘই কৈছে যে আপোনালোকে নতুন এখন নিউ ট্ৰাইবেল বুলি কৰক, য'ত আমাৰ লগত সংঘাত হ'ব নালাগে। তেওঁলোকে নালাগে বুলি নকয়, তেওঁলোকে কয় যে আমাৰ লগত নিদিব, বেলেগ কৰি নতুন লিষ্ট এখন বনাই দিয়ক, যেনেকৈ হিলছ ট্ৰাইব, প্লেইনছ ট্ৰাইব আছে। গতিকে এইটোৰ আমি সমাধান এটা আনিম। মিডিয়াত কথা পাতিলে জিন পৰ্টেলে যিটো ভাল দেখে এইটো কাটিব, এইটো কাটিব, সেইকাৰণে মই মিডিয়াত কথা ক'ব খুব আজিকালি দিগদাৰ পাওঁ। মানে কাটি কৰি কোনে কি একেটা কথাকে বনাই দিব বুজি নোপোৱা হৈ যাওঁ। সেইকাৰণে বিষয়টো 25 তাৰিখে লিখিতভাৱে দি দিম আৰু লিখিতখন আপোনালোকে পঢ়ি ল'ব পাৰিব। মই ক'লে এতিয়া ক'ব মুখ্যমন্ত্ৰী অমুকৰ নামটো নল'লে, তমুক নকৰিলে বুলি আকৌ আপোনালোকে ৰাতি টক শ্ব'ত ইয়াক বিতৰ্কিত কৰি দিব। চাওক, আপোনালোকে মৰমত কথাবোৰ শুনে, কিন্তু টক শ্ব'টো মৰমত নকৰে নহয়। তাৰপিছত এজনক মাতি লৈ আহিব, মুখ্যমন্ত্ৰী এনেকৈ ক'লে তেনেকৈ ক'লে। এই কথাটো ইলেকশ্যন অহাৰ লগে লগে আপোনালোকেও স্পীডটো বঢ়াই দিছেতো। সেইকাৰণে আমি কম কথা ক'লে ভাল, বেছি কথা ক'লে বেয়া।